Welcome to Fusion Learning. So আমি last classত ইয়ালৈকে পঢ়িছিলোঁ Principle of Homogeneity of Dimension. এইটো lecture number 3 হয়, Unit 1, Class 11, Physics. বহুত ধুনীয়াকৈ নোটছ দিয়া হৈছে। এইখিনি নোটছ সাফিচিয়েণ্ট হয়। এই নোটছখিনিৰ লগতে নিউমাৰিকেলছ অলপ যদি সলভ কৰা হয় দেন আমাৰ ক্লাছ 11ৰ এক্সামৰ কাৰণে মোৰ দেন সাফিচিয়েণ্ট। চ' ভিডিঅ'টো লাইক কৰি ল'বা আৰু কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। ঠিক আছে, চ' আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি পঢ়িম ডিডিউচিং ৰিলেশ্যন এমং দ্য ফিজিকেল কোৱান্টিটিজ। আমি ডাইমেনশ্যন ইউজ কৰি ফিজিকেল কোৱান্টিটিজৰ মাজত ৰিলেশ্যন আমি এটা বনাম। ছাপ'জ যোনটো এক্সাম্পল আমি কৰিম, ছাপ'জ এফ ইজ ইকুৱেল টু এম ই। চ' ফ'ৰ্চ, মাছ আৰু এচিলেশ্যনৰ মাজত ৰিলেশ্যন উলিয়ালে। ফ'ৰ্চটো এটা ফিজিকেল কোৱান্টিটি, মাছটো এটা ফিজিকেল কোৱান্টিটি, এচিলেশ্যনো এটা ফিজিকেল কোৱান্টিটি। এনেকুৱা আমি ইকুৱেশ্যন ডিৰাইভ কৰিম, মানে ৰিলেশ্যনবোৰ ডিৰাইভ কৰিম। কেনেকৈ ডিৰাইভ কৰিম? ডাইমেনশ্যন ইউজ কৰি, ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি। তাত আমি কি ইউজ কৰিম একচুৱেলি? আমি কি ইউজ কৰিম? প্ৰিন্সিপল অফ হোমোজিনিটি অফ ডাইমেনশ্যন। প্ৰিন্সিপল অফ হোমোজিনিটি অফ ডাইমেনশ্যন ইউজ কৰি আমি ফিজিকেল কোৱান্টিটিজ মাজৰ ৰিলেশ্যন আমি ডিৰাইভ কৰিম। এইটো পঢ়ি চাই লোৱা কি হয় প্ৰিন্সিপল অফ হোমোজিনিটি অফ ডাইমেনশ্যননো কি হয়, পঢ়ি চাই লোৱা। আৰু যদি বুজিব আছে লাষ্ট ভিডিঅ'টো চাই লোৱা। ঠিক আছে, এতিয়া let us derive the expression for centripetal force F acting on a particle of mass m moving with velocity v in a circle of radius r. আমি centripetal forceৰ expression এটা derive কৰিম। তো এতিয়া centripetal forceটো কি হয়? Suppose এটা বডি এনেকৈ চাৰ্কুলাৰ পাথত ঘূৰি আছে। এটা বডি এনেকৈ চাৰ্কুলাৰ পাথত ঘূৰি আছে। Suppose এই v velocityত ঘূৰি আছে আৰু এই চাৰ্কুলটোৰ ৰেডিয়াছ কিমান? ছাপ'জ এই চাৰ্কুলটোৰ ৰেডিয়াছ হৈছে r। ভিতৰৰ চাইডে ফ'ৰ্চ এটা লাগি থাকে, তাক কওঁ চেণ্ট্ৰিপিটেল ফ'ৰ্চ। এই চেণ্ট্ৰিপিটেল ফ'ৰ্চটো এটা এক্সপ্ৰেশ্যন আছে বা ফৰ্মুলা আছে। সেই ফৰ্মুলাটো আমি কি কৰিম? ডিৰাইভ কৰিম। চিম্পল হ'ল। এতিয়া আমি জানো যে চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কাৰ কাৰ ওপৰত ডিপেণ্ড কৰে? মাছ, ভেলচিটি আৰু ৰেডিয়াছ। মানে কাৰ কাৰ ওপৰত ডিপেণ্ড কৰে? এই বডিটোৰ মাছৰ ওপৰত ডিপেণ্ড কৰিব। যোনটো বডি ঘূৰি আছে তাৰ মাছৰ ওপৰত ডিপেণ্ড কৰিব। ৰেডিয়াছৰ ওপৰত ডিপেণ্ড কৰিব, কিমান দূৰে ঘূৰি আছে, কিমান ডাঙৰকৈ চাৰ্কুলটো বনাই ঘূৰি আছে। ৰেডিয়াছৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কাৰ ওপৰত ডিপেণ্ড কৰে? ভেলচিটিৰ ওপৰত ডিপেণ্ড কৰে, কিমান ভেলচিটিত সি ঘূৰি আছে বস্তুটো। হ'ল। তাৰমানে এফ প্ৰপ'ৰ্চনেল টু মাছ, এফ প্ৰপ'ৰ্চনেল টু ভেলচিটি, এফ প্ৰপ'ৰ্চনেল ৰেডিয়াছ। কিন্তু মাছৰ লগত কেনেকৈ প্ৰপ'ৰ্চনেল হয় আমি একজেক্টলি নাজানো। ইনভাৰ্চলি হ'ব পাৰে, ডাইৰেক্টলি হ'ব পাৰে। ইয়াত টু দি পাৱাৰ 2 থাকিব পাৰে, টু দি পাৱাৰ 3 থাকিব পাৰে, টু দি পাৱাৰ 4 থাকিব পাৰে। চ' একজেক্টলি কি থাকিব আমি নাজানো। বা ভেলচিটিৰ ওপৰত, ভেলচিটিৰ লগত কেনেকৈ প্ৰপ'ৰ্চনেল হ'ব? -1 হ'বনে, 1 হ'বনে, 2 হ'ব, বা ৰেডিয়াছটো -1 হ'বনে, 2 হ'বনে, 3 হ'ব আমি নাজানো। যিহেতু আমি নাজানো, আমি অকল এইটো জানো যে প্ৰপ'ৰ্চনেল হ'ব মাছ, ভেলচিটি আৰু ৰেডিয়াছৰ লগত। কিন্তু কেনেকৈ হ'ব, কিমান হ'ব আমি নাজানো। চ' এম এ দি দিলোঁ, ভি টু দি পাৱাৰ বি দি দিলোঁ, আৰ টু দি পাৱাৰ চি দি দিলোঁ। তাৰমানে কি হ'ল? এফ প্ৰপ'ৰ্চনেল টু এম টু দি পাৱাৰ এ, ভি টু দি পাৱাৰ বি, আৰ টু দি পাৱাৰ চি। চ' প্ৰপ'ৰ্চনেল চাইনটো আঁতৰাবৰ কাৰণে মই এটা কনষ্টেণ্ট ইণ্ট্ৰডিউচ কৰিলোঁ, ডাইমেনশ্যনলেছ কনষ্টেণ্ট কে, যাৰ নাম হৈছে কে, এম টু দি পাৱাৰ এ, ভি টু দি পাৱাৰ বি আৰু আৰ টু দি পাৱাৰ চি। চ' এফ ইজ ইকুৱেল টু কে, এম টু দি পাৱাৰ এ, ভি টু দি পাৱাৰ বি, আৰ টু দি পাৱাৰ চি। ইকুৱেশ্যন নম্বৰ 1, য'ত কেটো কি হয়? এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট, তাৰ একো ডাইমেনশ্যন নাই। এতিয়া আমি এফৰ ডাইমেনশ্যন লিখিম, কেৰ ডাইমেনশ্যনটো নাই, এইটো আমি স্কিপ কৰি দিম, নিলিখোঁ, যিহেতু কেটো এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট।
এমৰ ডাইমেনশ্যন লিখিম, ভি ডাইমেনশ্যন লিখিম, চি ডাইমেনশ্যন লিখিম, সৰি আৰৰ ডাইমেনশ্যন লিখিম। ঠিক আছে, এতিয়া এফটো কি হয়, ফ'ৰ্চ আছিলে, আমি ফ'ৰ্চ এফ ইজুকেলটো জানিছিলোঁ এম এ, এচিলাৰেশ্যনটো কি আছিলে, ভেলচিটি বাই টাইম, হয়নে? চ' আমাৰ মাছৰ কাৰণে এম আহিব, ভেলচিটিৰ কাৰণে কি আহিব, এম এল মাইনাছ ওৱান, সৰি এল টি মাইনাছ ওৱান, ডিভাইডেড বাই টি। চ' দুইটা যদি লগ লগাই দিওঁ, এই টাইমটোৰ কাৰণে টি আহিলে এম এল টি মাইনাছ টু। চ' আমি এইটোৰ কি লিখিম, ডাইমেনশ্যন লিখিম, এফৰ ডাইমেনশ্যন আমাৰ ইয়াত লিখিলোঁ। এতিয়া আমি কি কৰিম, কেৰটো ডাইমেনশ্যন নাই, চ' আমি কেৰ ডাইমেনশ্যন একো নাই লিখা, এমৰ ডাইমেনশ্যন আছে, হয় মাছ হয় এম, এম ইয়াত এ এটা আছেনে, চ' এইটো ইয়াত পাৱাৰ এ লিখিছোঁ। এতিয়া ভেলচিটিৰ ডাইমেনশ্যন লিখিম, এল টি মাইনাছ ওৱান, ইয়াত বি এটা আছেনে, আছে, চ' ইয়াত বি লিখিছোঁ। নেক্সট এল, কাৰ কাৰণে আহিছে, আৰটো যিহেতু লেংথ হয় ন, ৰেডিয়াছটো কি হয়, লেংথ হয়, চ' আৰৰ কাৰণে এল আহিছে, ইয়াত চি এটা আছেনে, আছে, চ' আমি ইয়াত চিটো লিখি দিলোঁ। এতিয়া যদি আমি গোটেইখিনি মিলাওঁ, এম এটাই আছে, এম এ, ছেকেণ্ড হা, এম এটাই আহিছে, চ' এম টু দি পাৱাৰ এ, ইয়াত এল ইয়াত আছে, ইয়াত এলত কি আহিব, এল টু দি পাৱাৰ বি আহিব, আৰু এল টু দি পাৱাৰ চি আছে, এল টু দি পাৱাৰ বি আৰু এল টু দি পাৱাৰ চি আছে, চ' এল টু দি পাৱাৰ বি প্লাছ চি হ'ব, ডেফিনেটলি হ'ব, আৰু টি মাইনাছ ওৱান ইনটু বি, টি টু দি পাৱাৰ মাইনাছ বি। ক্লিয়াৰ? এতিয়া এইটো একচুৱেলি আমি দুইপিনে ইকুৱেল ডাইমেনশ্যন ইকুৱেল কৰি কেলৈ লিখিলোঁ ডাইমেনশ্যন, কাৰণ প্ৰিন্সিপাল অফ হোমোজেনিটি মতে ছেইম ডাইমেনশ্যনৰ বস্তুহে এটা ইকুৱেশ্যনত থাকিব পাৰে, বেলেগ বেলেগ ডাইমেনশ্যনৰ বস্তু এটা ইকুৱেশ্যনত থাকিব নোৱাৰে। চ' এম এল টু দি পাৱাৰ মাইনাছ টু ইকুৱেল টু এম এ এল বি প্লাছ চি আৰু টি মাইনাছ বি। এতিয়া যদি মই কম্পেয়াৰ কৰোঁ, ইয়াত এম কি আছে, টু দি পাৱাৰ এ বা এম পাৱাৰ এ আছে, চ' এমৰ ওপৰত পাৱাৰ কি আছে, ওৱান আছে, তাৰমানে এ ভেলুটো ওৱানৰ লগত ইকুৱেল, চ' এ ইকুৱেল টু ওৱান। ইয়াত এলৰ ওপৰত কি আছে, বি প্লাছ চি, ইয়াত এলৰ ওপৰত কি আছে, ওৱান আছে, ওৱান, চ' বি প্লাছ চি ইকুৱেল টু ওৱান। ইয়াত কি আছে, মাইনাছ বি টি ওপৰত, ইয়াত কি আছে, টি ওপৰত মাইনাছ টু, চ' মাইনাছ বি ইকুৱেল টু মাইনাছ টু, তাৰপৰা কি পাম, বি ইকুৱেল টু টু, য' বি ইকুৱেল টু টু ভেলুটো ইয়াত পুট কৰিলে কি পাম, চি ইজ ইকুৱেল টু মাইনাছ ওৱান। চ' আমি কি পাই গ'লোঁ, এ ইকুৱেল টু ওৱান, বি ইকুৱেল টু টু, চি ইজ ইকুৱেল টু মাইনাছ ওৱান। পাই যোৱাৰ লগে লগে এই ইকুৱেশ্যনটোত মই পুট কৰি দিম, এফ ইজ ইকুৱেল টু কে এম টু দি পাৱাৰ ওৱান, ভি টু দি পাৱাৰ টু, আৰ টু দি পাৱাৰ মাইনাছ ওৱান। চ' এফ ইজ ইকুৱেল টু কে এম ভি বাই আৰ হ'বনে, হ'ব, সেইটোৱে আমি কৰিছোঁ। চ' যেতিয়া পুট কৰি দিলোঁ, এফ ইজ ইকুৱেল টু কে এম টু দি পাৱাৰ ওৱান, ভি স্কোৱাৰ আৰ টু দি পাৱাৰ মাইনাছ ওৱান, তাৰপৰা আমি কি পালোঁ, এফ ইকুৱেল টু কে ভি স্কোৱাৰ বাই কে এম ভি স্কোৱাৰ বাই আৰ। দিছ ইজ দ্য এক্সপ্ৰেশ্যন ফৰ চেণ্ট্ৰিপিটেল ফ'ৰ্চ, এইটোৱে আমাৰ এক্সপ্ৰেশ্যন হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ। ঠিক আছে, কেটো কি হয়, এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট হয়। এতিয়া ডিৰাইভ দ্য এক্সপ্ৰেশ্যন ফৰ দ্য টাইম পিৰিয়ড অফ এ চিম্পল পেণ্ডুলাম ইউজিং মেথড অফ ডাইমেনশ্যন। চ' আমি চিম্পল পেণ্ডুলামৰ এতিয়া টাইম পিৰিয়ড উলিয়াম। চিম্পল পেণ্ডুলাম কি হয়, আমি চবেই গম পাওঁৱেই, তোমালোক চোকা মানুহ গম পোৱাই চিম্পল পেণ্ডুলাম, হয়নে? হয়। চ' এই চিম্পল পেণ্ডুলাম ৰছী এপাত যে ওলমি থাকে এনেকৈ, তলত এটা যে গোটাকৈ বস্তু এটা লাগি থাকে, যাক আমি কি বুলি কওঁ, বব, হয় ন? কওঁ ই কি কৰিব, এইপিনৰ পৰা এইপিনে এনেকৈ জুলিব, এইডোখৰ পৰা বহি এবাৰ এইডোখৰ পৰা বহি। চ' টাইম পিৰিয়ড মানে কি, এইডোখৰ পৰা এবাৰ গৈ আকৌ এইডোখৰলৈ যেতিয়া ঘূৰি আহিব, কমপ্লিট এটা অচিলেশ্যন যেতিয়া কমপ্লিট কৰিব, সেইটোকে কয় পেণ্ডুলামটোৰ টাইম পিৰিয়ড। ঠিক আছে, ছাপ'জ এই ববটোৰ মাছ এম, ববটোৰ মাছ কিমান, এম, আৰু এই ৰছীপাতৰ লেংথ এল। ঠিক আছে, যদি কাৰোবাৰ ড্ৰ কৰিব মন গৈছে ড্ৰ কৰি লোৱা।
we know that period of oscillation of the simple pendulum depends on কাৰ ওপৰত ডিপেণ্ড কৰে টাইম পিৰিয়ডটো মাছ অফ দ্য বব এই ববটোৰ মাছৰ ওপৰত ডিপেণ্ড কৰে এইটোৰ ঠিক আছে নেক্সট লেংথ অফ দ্য পেণ্ডুলাম এই পেণ্ডুলামৰ লেংথটোৰ ওপৰত ডিপেণ্ড কৰে এইটো এল আৰু কাৰ ওপৰত ডিপেণ্ড কৰে এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট ডেট প্লেচ আৰু সেই জেগাডোখৰত যোনডোখৰ জেগাত আমি পেণ্ডুলামটো ৰাখিছোঁ যোনডোখৰ জেগাত পেণ্ডুলামটো ৰাখিছোঁ সেই জেগাডোখৰত এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কিমান তাৰ ওপৰত ডিপেণ্ড কৰে এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি তাক আমি কি বুলি কওঁ স্মল জি হ'ল so t proportional to m to the power a l to the power b g to the power c so t equal to কি হ'ব k proportional sign to অতৰাম ন এখানে এটা ডাইমেনশনলেস কনস্ট্যান্ট ইন্ট্রোডিউস কৰিছো k m to the power a l to the power b g to the power c ইকুয়েশন নাম্বার 1 যত k to কি হয় এটা ডাইমেনশনলেস কনস্ট্যান্ট হয় এটা আমি কি কৰিম ইকুয়েশন 1 ত যি বস্তু আছে সবৰে ডাইমেনশন লিখিম এই ইকুয়েশন 1 ত যি বস্তু আছে ইয়াত কি আছে টাইম সো আমি টাইম লিখিলো k to dimensionless constant হয় তাৰ ডাইমেনশন নাই সো তাক কথাকো লিখিব দৰকাৰ নাই ইয়াত মাস আছিল m ইয়াত a আছে নে a আছে এডখত a লিখিছো এটো l to কি হয় লেংথ হয় তাৰ কাৰণে আহিলে l ইয়াত b আছে নে l ওপৰত b আছে নে আছে সো আমি ইয়াত b লিখিলো g to কি হয় এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানে এচিলাৰেশ্যন এন হ মানে কি এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানে কি এচিলাৰেশ্যন এন g ওপৰত কি আছে c আছে সো ইয়াত c আহিলে এটো কাৰ এটো ডাইমেনশনটো কাৰ হয় এচিলাৰেশ্যনৰ ডাইমেনশন সো যদি আমি মিলাই পিনি ভালদৰে লিখোঁ ডাইমেনশন অফ t ইকুৱেল টু ডাইমেনশন m l b plus c t minus 2c সো ইয়াত যদি মই আৰু এটা ষ্টেপ যদি লিখোঁ তেলে কি হ'ব t is equal to m a l b plus c t minus 2c পাৰিম না লিখিব ডেফিনেটলি পাৰিম যদি মই কম্পেয়াৰ কৰোঁ ইয়াত m আছে নি নাই ইয়াক মই এনেকৈ লিখিব পাৰোঁ নাই m0 l0 t কাৰণ এনিথিং টু দি পাৱাৰ 0 1 m a l b plus c t minus 2c এনেকৈ লিখিব পাৰোঁ সো a ভ্যালু কিমান হৈ যাব 0 হ'ব সো ইকুৱেল টু 0 b plus c ভ্যালু কিমান হ'ব কিমান আছে l ওপৰত 0 আছে ইয়াত l ওপৰত কিমান আছে b plus c সো b plus c মানে ইকুৱেল কিমান হ'ব 0 হ'ব কম্পেয়াৰ যদি কৰোঁ আৰু -2c ভ্যালু কিমান হ'ব ইয়াত t ওপৰত কি আছে 1 টা নাই জানো সো -2c ইকুৱেল টু 1 c ইকুৱেল কিমান হ'ব -1/2 যদি c ইকুৱেল টু -1/2 এই ইকুৱেশ্যনটোত পুট কৰোঁ তেলে b ইকুৱেল কিমান পাম হাফ পাম b ইকুৱেল কিমান পাম হাফ পাম সো a ইকুৱেল টু 0 পালো b ইকুৱেল টু হাফ পালো c ইকুৱেল কিমান পালো -1/2 হল এতিয়া মই এই ইকুৱেশ্যন 1 ত পুট কৰিম এই ইকুৱেশ্যন 1 টোত এটোত ইয়াত পুট কৰিম a ভ্যালু কিমান পুট কৰিম 0 পুট কৰিম l ৰ ভ্যালু কিমান পুট কৰিম সৰি b ভ্যালু কিমান পুট কৰিম হাফ c ভ্যালু কিমান পুট কৰিম -হাফ যি পাইছিলো হেতে পুট কৰিম সৰি যি পাইছিলো হেকিটা বস্তু পুট কৰিম সো t is equal to k m to the power 0 l to the power half g to the power -half is equal to কিমান k root over l by g আৰু এক্সপেৰিমেন্টালি আমি k ভ্যালুটো কিমান পাওঁ টুৱাইস পাই সো t ইকুৱেল টু কিমান টুৱাইস পাই root over l by g এটো আমাক কি হয় টাইম পিৰিয়ড অফ সিম্পল পেণ্ডুলাম আই হোপ তোমালোকে ধুনীয়াকৈ নোটটো বনাই ললা বুলি আশা কৰিছো ঠিক আছে Limitations of dimensional analysis. This method does not give any information about the dimensionless constant k. এই যে dimensionless constant টো পালো ইয়াত বা আমি ধৰিলো যে ইয়াত proportional sign টো অতৰাবৰ কাৰণে dimensionless constant টো এই constant টো কথা একো ইনফৰমেশন আমাক dimensional analysis এ নিদিয়ে It fails when a physical quantity depends on more than 3 quantity তিনটাতকৈ বেছি quantity ওপৰত যদি ডিপেন্ড কৰে তিনটাতকৈ বেছি ইয়াত আমি কেটা তিনটাই লৈছো ন এডিশন তিনটাই লৈছো তিনটাতকৈ বেছি কোয়ান্টিটি ওপৰত যদি ডিপেন্ড কৰে তেতিয়া ডাইমেনশনাল এনালাইসিস কৰি আমি ৰিলেশনটো ডিৰাইভ কৰিব নোৱাৰো নম্বৰ 3
It fails when a physical quantity is the sum of difference of two or more quantities. যদি physical quantity sum বা difference হয় দুটাতকৈ বেছি quantity যেনেকৈ v = u plus at এটাতকৈ বেছি মানে v = u plus at দুটা যদি এনেকৈ প্লাছ হৈ থাকে তেনেকুৱা ফৰ্মুলা আমি ডিৰাইভ কৰিব নোৱাৰো It fails to derive relationship which involve trigonometric logarithm or exponential function. Trigonometric logarithm যদি tan theta sin theta যদি থাকে log থাকে বা e to the power ফৰ্মত যদি কিবা ৰিলেচন এটা থাকে সেই ৰিলেচনটো আমি ডিৰাইভ কৰিব নোৱাৰো ডাইমেনশনাল এনালাইসিস ইউজ কৰি ইম্পৰ্টেন্ট পইণ্ট হয় হা একিটা The method becomes more complicated when the dimensional constant like g h etc are involved. G কি হয় gravitational constant, h কি হয় Planck's constant এ পঢ়িম আমি লাহে ধীৰে পঢ়িম So এনেকুৱা কনষ্টেন্টবোৰ যেতিয়া ইনভলভ হৈ থাকিব এনেকুৱা কনষ্টেন্টবোৰ যেতিয়া এটা ইকুৱেশ্যনত থাকিব তেতিয়া আমি ডাইমেনশনাল এনালাইজ কৰি সলভ কৰিব নোৱাৰো যেনেকৈ f = g m1 m2 by r² এই এনেকুৱা ইকুৱেশ্যনবোৰ আমি পাৰফেক্টলি উলিয়াব নোৱাৰো বহুত কমপ্লিকেটেড হৈ যায় সো আমি তেনেকুৱা ক্ষেত্ৰত আমি ডাইমেনশন স্কিপ কৰিম ঠিক আছে সো আমাৰ ডাইমেনশন কি হয় আমি ভালদৰে পঢ়িলো ইয়াৰ আগৰ ভিডিওটো পাৰো এই ভিডিওটোত যদি কোনবাই চাই লোৱা হয় ডাইমেনশন কি হয় বহুত ধুনীয়াকৈ বুজি পোৱা যাব আৰু বহুত পাৰফেক্ট নোট এটা চলি আছে তোমালোকৰ ইয়াত ঠিক আছে নেক্সট আহি গ'ল significant figures significant figures কি হয় significant figures are normally those digits in a measured quantity which are known or about which we have confidence in our measurement plus one additional digit which is uncertain so significant figures কি হয় আমি কিবা এটা বস্তু যেতিয়া মেজাৰ কৰো যিকোনো এটা বস্তু সাপোজ তুমি তোমাৰ হাইটটোকে মেজাৰ কৰিলা হাইটটোকে মেজাৰ কৰিলা যেতিয়া সাপোজ তুমি 5.5 ফিট পালা ঠিক আছে 5.5 ফিট পালা তুমি এক্স্যাক্টলি 5.5 ফিট নাপাবও পাৰা তাতকৈ অকমান বেছিও হ'ব পাৰে হয়নে কিন্তু 5.6 ও নহয় সাপোজ তোমাৰ হাইটটো এটো 5.5 তাতকৈ অকমান বেছি পাই গলা 2 এই 2 টোৰ ওপৰত আমি ইমান সিওৰ নাথাকো এই দুটা ওপৰত আমি সিওৰ হেকানে কম 5.5 ফিট এই 2 টোৰ ওপৰত 2 কৈ 3 হ'ব পাৰে কি জানি আমি significant figures এই হাইটটো জখোনতে আমি কিমান বুলি কম দুটা আমি সিওৰ একদম সার্টেইন দুটা ডিজিট আমি এনেকুৱা দুটা ডিজিট লম যোনটোটা আমি একদম সিওৰকে জানো প্লাস আৰু এটা এডিশনাল ডিজিট লম যোনটো আমি আনসার্টেইন যোনটো কথা আমি ভালদৰে নাজানো So, এই নাম্বাৰটোত significant digits কিমান হ'ব বা significant figures কিমান হ'ব তিনটা significant figures হ'ব বুজি নাই পোৱা যদি অলপ দেৰি ধৈৰ্য ধৰা এক্সাম্পল খিনি যেতিয়া ডিসকাস কৰিম পারফেক্টলি বুজি পাবা ঠিক আছে Suppose example the length of an object is 273.6 cm এটা অবজেক্টৰ লেংথ কিমান 273.6 cm It has 4 significant figures. Yat 4 significant figures ase. The digits 273 is a 2 7 or 3 digit. A tinta digit 2 7 or 3 are reliable. Ami janu mane ekita kotha bahut perfectly janu. While the digit 6 is uncertain. Aru a 6 digit to ki hoy uncertain. Clear? Aw etia olop buji pala. Next line to pohile aru buji paba. মানে আমি রুল কিটা যদি পঢ়ি দিও significant figures ইয়াৰ কোৱেশ্চন আহে দেই significant figures অৰ কোৱেশ্চন আহিব so rules for determining the number of significant figures উলিওৱাৰ rules কি কি থাকিব পাৰে all non zero digits are significant সকলো non zero digits বোৰ কি হয় significant হয় যিমান non zero digit থাকিব significant হয় কিন্তু আমি এটা কথা দেই আমি rule অকল এটাৰ পৰা একো কনক্লুজন নলওঁ গুটেখিনি পঢ়ি গুটে 4-5টা 6টা যিমানটা রুল থাকিব গুটেখিনি পঢ়ি লৈ তাৰ পৰা এটা কনক্লুজন আনিব লাগিব মানে significant figures আমাক যেতিয়া ডিটাৰমাইন কৰিবলৈ দিব আমি গুটেকিটা রুল ভাবিব লাগিব আৰু একচুয়ালি ভাইবন লাগে 4-5টা কৰিলে এনে ওলাই যায় মানে এটো মাইন্ডত আহি যায় ইমান টান বস্তু নহয় যিমান নন জিৰো ডিজিট থাকিব হেবু কি হ'ব সদায় significant হ'ব সো 13.75 has 4 significant figures so ইয়াৰ কেটা significant figures আছে 4টা significant figures আছে ঠিক আছে all zeros between two non-zero digits are significant দুটা non-zero digit আছে 5 আৰু 7 ইহতৰ মাজত যিমান zeros থাকিব হেবু কি হ'ব significant হ'ব thus
100.05 kilometer has 5 significant figures. ইয়াৰ কিমানটা significant figures আছে 5টা 100.05 kilometer. Number 3, all zeros to the right of a non-zero digit but to the left of an understood decimal point are not significant. হল তাৰ মানে যদি কবলৈ গলে এই নাম্বাৰটো যদি চাও ৰাইটত এটো নন জিৰো ডিজিট হয়নে 4 তাৰ ৰাইটত যিমান কিটা জিৰো থাকিব একিটা কি হ'ব সিগনিফিকেন্ট নহব হল তাৰ মানে এডখত পইণ্ট এটা আছে বুলি আমি জানো ন হেতুকে কৈছে আন্ডাৰস্টুড ডেসিমেল পইণ্ট এডখত পইণ্ট আছে বুলি আমি জানো ন যদিও আমি নিলিখোঁ আছে জানো ডেফিনেটলি জানো সো আমি একিটা কি বুলি কওঁ নন সিগনিফিকেন্ট বুলি কওঁ মানে আমাক যদি নাম্বাৰটা দিয়া থাকে বলে 50000 আমাক যেটাই জিৰো নাথাকক ইয়াত আমি জিৰো কিটা সিগনিফিকেন্ট ফিগাৰস বুলি ক্যালকুলেট নকৰো আনলেস এন্ড আনটিল ইয়াত যদি 1 টা দি দিয়া তেতিয়া আমি সিগনিফিকেন্ট ফিগাৰস বুলি কনসিডাৰ কৰিম তেতিয়া জিৰো কিটা সিগনিফিকেন্ট ফিগাৰস হৈ যাব যদি 1 টো নাথাকে তেলে জিৰো কিটা সিগনিফিকেন্ট ফিগাৰস নহব হল এতিয়া all zeros to the right of a non-zero digit but to the left of a decimal point are significant ইয়াত কি আসলে পইণ্টটো দিয়া নাছিল আমি জানোহে পইণ্টটো আছে বুলি হয়নে আমি বুজিয়া পাইছো যে পইণ্ট আছে বুলি কিন্তু পইণ্টটো আমাক দিয়া নাছিল যদি কেনবাকে পইণ্টটো দিয়া থাকে তেতিয়া কি হ'ব সিগনিফিকেন্ট হ'ব তেনে ফৰ এক্সাম্পল 648700 ইয়াত পইণ্ট দি দিলে পইণ্টটো দি দিয়াৰ কাৰণে ইয়াত কেটা সিগনিফিকেন্ট ফিগাৰস হৈ গল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সিগনিফিকেন্ট ফিগাৰস হৈ গল প্লিজ কৈছো নোট কপি পেন উলিয়াই লহে ক্লাসটো চোৱা হা নহলে নালাগে চাব all zeros to the right of a decimal point are significant decimal point or right ot jiman kini zeros thakibo sob ki hobo significant decimal point or right ot jiman zeros thakibo ebo ki hobo sob significant so 161 centimeter 161.0 centimeter aru 161.00 centimeter have yar keta significant figures tinta ইয়াৰ কেটা significant figures 4টা ইয়াৰ কেটা significant figures 5টা clear এতিয়া all zeros to the right of a decimal point but to the left of a non-zero digit are not significant যদি decimal point or পাছত যিমান জিৰো থাকিব ৰাইটত আৰু হে জিৰো কিটা যদি কোনোবা এটা নন জিৰো ডিজিটৰ লেফটত থাকে তেতিয়া আমি হে জিৰো কিটা সিগনিফিকেন্ট ফিগাৰস বুলি কনসিডাৰ নকৰো ঠিক আছে all zeros to the right of decimal point but to the left of a non zero digit are not significant so 0.161 centimeter and 0.0161 centimeter যদিও ইয়াত 0 টো আছে দুইটাই সিগনিফিকেন্ট ফিগাৰস কিমান হ'ব 3 hobo 3 the number of significant figures does not depend on the system of unit upon significant figures depend nokore so 16.4 centimeter e hok ba 0.164 meter e hok ekata bostu okol unit change hoise ba 0.00164 kilometer e hok gutte kita length ekata length hok dei unit change hoise gutte kita kiman significant figures থাকিব তিনটা ঠিক আছে এটা এক্সাম্পল কিটা আছে স্ক্রিনশট মাই ভালকে তোমালকে লিখি লোৱা স্ক্রিনশট নহয় ভিডিও পজ কৰি ভালকে তোমালকে লিখি লোৱা এতিয়া rules for rounding of a measurement এ হওতে পঢ়ি আইছিলা round off কেনেকে কৰে হেখিনি কথাকে if the digit to be dropped is smaller than 5 round off মানে কি কইছলা নাই হওতে মন আছে নাই বলে নাম্বারটা আসলে বলে 56.86 মই এক বলে তিনটা ডিজিটলে রাউন্ড অফ কৰিব লাগে 56.9 আমি লিখো না এনেকে হ্যাঁ বা 56.84 ইয়াক আমি কি লিখো তিনটা ডিজিট হলে 56.8 কাৰণ এটো 5 তকৈ সৰু এটো 5 তকৈ ডাঙৰ এইখিনি বস্তুৱে সিম্পল
If the digit to be dropped is smaller than 5, then the preceding digit is left unchanged. যদি যোনটো digit, suppose 78.73, তাক 3টা ডিজিটলৈ মই ৰাউণ্ড অফ কৰিব লাগে। ইয়াত 4টা ডিজিট আছে ন, 3টা ডিজিটলৈ ৰাউণ্ড অফ কৰিব লাগে। তো প্ৰথম ৰুলটো কৈছে যে যোনটো ডিজিট ড্ৰপ কৰিম অতৰাম সেইটো যদি 5তকৈ সৰু হয়, সেই ডিজিটটো যদি 5তকৈ সৰু হয়, তেতিয়া তাৰ আগৰ ডিজিটটো আমি একো চেঞ্জ কৰিব নালাগে। সো ইয়াক ৰাউণ্ড অফ যেতিয়া কৰিম কিমান পাম? 78.7 পাম। হ'ল। Number 2, if the digit to be dropped is greater than 5, যদি 5তকৈ ডাঙৰ থাকে, then the preceding digit is increased by 1. যদি এতিয়া ডিজিটটো যোনটো ড্ৰপ কৰিম, suppose 78.76, যোনটো ডিজিট ড্ৰপ কৰিম, 6টো ড্ৰপ কৰিম, সি যদি 5তকৈ ডাঙৰ হয়নে? হয়। তেতিয়া আমি তাৰ আগৰ ডিজিটটো কি কৰিম? 1 ইনক্ৰিজ কৰি দিম। তো এই আনসাৰটো কিমান পাম? 78.8। ক্লিয়াৰ? If the digit to be dropped is 5 followed by non-zero digit, then the preceding digit is increased by 1. যদি ডিজিটটো 5 হয় আৰু তাৰ পাছত এটা non-zero digit থাকে, তেতিয়া আগৰ ডিজিটটো কি কৰিম? 1 ইনক্ৰিজ কৰি দিম। সাপোজ ডিজিট এটা আছে 78.65, ঠিক আছে 75, ইয়াৰ পাছত যদি 1 এটা থাকে, আৰু 3টালৈ ৰাউণ্ড অফ কৰিব লাগে, 5টো ড্ৰপ কৰিম, হয়নে? ইয়াত এইটো কেছ কি আছিলে? 5তকৈ সৰু। এইটো কেছ কি আছিলে? 5তকৈ ডাঙৰ। এটা যদি 5 থাকে কিন্তু 5ৰ পাছত যদি আৰু এটা non-zero ডিজিট থাকে, তেতিয়া আমি এই 7ৰ লগত কি কৰিম? +1 কৰি দিম। সো 78.8। ক্লিয়াৰ? এতিয়া if the digit to be dropped is 5, then the preceding digit is left unchanged if it is even. এতিয়া 5ৰ পিছত যদি একো নাম্বাৰ নাথাকে, তেতিয়া কি হ'ব খেলটো? একো 5ৰ পিছত যদি নাম্বাৰ নাথাকে, যেনেকৈ 78.75, হয়নে? সো ইয়াত কি কৈছে? ৰ'বা, সেইটো এক্সাম্পল অলপ বেলেগ এটা ল'ব লাগিব। ঠিক আছে। সো 78.65। সো মই 3টা ডিজিটলৈকে ৰাউণ্ড অফ কৰিম, এই 5টোক এলিমিনেট কৰিম। সো 5ৰ আগৰ যদি নাম্বাৰটো ইভেন হয়, তেতিয়াহ'লে আমি একো চেঞ্জ নকৰোঁ। ৰাউণ্ড অফ কৰিলে কিমান পাম? 78.6। সো সেইটো কথাই কৈছে ইয়াত, if the digit to be dropped is 5, then the preceding digit is left unchanged if it is even. যদি ইভেন হয়, একো চেঞ্জ নকৰোঁ। If the digit to be dropped is 5, then the preceding digit is increased by 1 if it is odd. যোনটো এলিমিনেট কৰিম ডিজিট, তাৰ আগৰ যদি নাম্বাৰটো কি হ'ব? অড থাকে, তেতিয়া ইনক্ৰিজ বাই 1 কৰিব লাগিব। যেনেকৈ 78.7 যদি 5 থাকে, 5ৰ আগৰ নাম্বাৰটো কি হয়? অড হয়। সো আমি ইয়াক কি কৰিব লাগিব? +1 কৰি দিব লাগিব। কিমান পাম? 78.8। সিম্পল হ'ল। এতিয়া সিগনিফিকেণ্ট ফিগাৰ্ছ ইউজ কৰি আমি প্লাছ মাইনাছ ইনটু ডিভাইড কৰিবলগীয়া হ'ব পাৰে। Rules for determining the significant figures in sum, difference, product and quotient, মানে plus minus into divide of two numbers. Number 1, significant figures is in the sum of difference of two numbers. Plus বা minus যদি কৰোঁ significant figures, তেতিয়া কি হ'ব কাহিনীটো? The final result should be reported to the same number of decimal places as that of original number with minimum number of decimal places. যাৰ minimum number of decimal places থাকে, আমি দুটা নাম্বাৰ প্লাছ কৰিম না, বোলে 78.64 আৰু এটা বোলে ইউজ কৰিছোঁ বোলে 8.5। সো ডেচিমেল প্লেচ কাৰ কম আছে? 8.5ৰ ডেচিমেল প্লেচ কম আছে ন? সো আমি ৰাউণ্ড অফ কৰি এনেকুৱাকৈ ৰাখিব লাগিব যাতে যোনটো আনচাৰ থাকিব তাত ডেচিমেল পইণ্টৰ পাছত অকল এটা ডিজিটহে থাকে। হ'ল?
Number 2, significant figures of the product or quotient of two numbers. So into by divide যদি কৰোঁ একেই যাৰ মিনিমাম নাম্বাৰ অফ সিগনিফিকেণ্ট ফিগাৰ্ছ থাকিব কোনোবা এটা নাম্বাৰ প্লাছ কৰিছোঁ বোলে 72 ইনটু কৈছোঁ 72.86 ইনটু বোলে 9.1 যাৰ সিগনিফিকেণ্ট ফিগাৰ্ছ এইটো কম ন 2 হয় সো আনসাৰটো যি আনসাৰ পাম তাত সিগনিফিকেণ্ট ফিগাৰ্ছ কিমান থাকিব লাগিব 2 Similarly যদি ডিভাইডও কৰোঁ 72.86 divided by 9.1 যোনটো আনসাৰ পাম এই আনসাৰটো সিগনিফিকেণ্ট ফিগাৰ্ছ কিমান থাকিব লাগিব 2 থাকিব লাগিব কাৰণ সৰু যোনটো নাম্বাৰ হয় যোনটো সৰু নাম্বাৰ হয় বা যোনটো নাম্বাৰত মিনিমাম সিগনিফিকেণ্ট ফিগাৰ্ছ আছে হিমানে আমি ৰাখিব লাগিব আনসাৰটো ক্লিয়াৰ কেনেকৈ ৰাখিম ৰাউণ্ড অফ কৰি ৰাখিম এইবোৰ চোৱা এইটো বাৰু হেৰি হয় এইটো ইমান টান নহয় বা শিকিবলগীয়া ইমান কথা নাই আমি কৈছে হাউ মেনি লাইট ইয়াৰ্ছ আৰ দেয়াৰ ইন 1 মিটাৰ 1 মিটাৰত কিমান লাইট ইয়াৰ্ছ থাকে আমি জানো যে 1 লাইট ইয়াৰ ইকুৱেল টু এইটো মই প্ৰথম মেবি ফাৰ্ষ্ট ভিডিঅ'টোত এইখিনি ডিছকাছ কৰিছিলোঁ মই চ' ফাৰ্ষ্ট ক্লাছ মানে ফাৰ্ষ্ট লেকচাৰটো চাই ল'বা 1 লাইট ইয়াৰ ইকুৱেল টু কিমান 9.46 ইনটু 10^15 মিটাৰ চ' 1 মিটাৰত কিমান লাইট ইয়াৰ থাকে চ' তাৰমানে কি 9.46 ইনটু 10^15 মিটাৰত equal to 1 light year. So 1 meter equal to kiman? A part to epne gusi aibo divide kori dim 1 by 9.46 into 10 to the power 15 light year. So kiman pam 1.057 into 10 to the minus 16 light year. Clear? Etia. Calculate the angle of 1 degree 1 minute of arc or arc mean. Etu je eneka je likhe etu koy minute of arc or arc mean ba minute buliu koy. এই এংগল হয় না এইটো এংগল হয় আৰু ইয়াত ডাবল ডেছ থাকে এইটো জানোৱে ডিগ্ৰী হয় এইটো 1 ডিগ্ৰী এইটো ডাবল ডেছ যদি থাকে তেতিয়া লিখে সেকেন্ড অফ আৰ্ক মানে ই বুজায় সেকেন্ড অফ আৰ্ক অৰ আৰ্ক সেকেন্ড বা সেকেন্ড বুলিও কয় ইয়াকো কলৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে ইয়াকো কলৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে ইয়াকো কলৈ নিব লাগে ৰেডিয়ানলৈ নিব লাগে ইন ৰেডিয়ানছ 1 ডিগ্ৰী টু ৰেডিয়ানত কিমান হয় আমাক ক্যালকুলেট কৰিব কৈছে 1 মিনিট টু ৰেডিয়ানত কিমান হয় ক্যালকুলেট কৰিব কৈছে আৰু 1 সেকেন্ড টু ৰেডিয়ানত কিমান হয় ক্যালকুলেট কৰিব কৈছে ইয়াত মিনিট আৰু সেকেন্ড টাইমৰ কথা কোৱা নাই এংগলৰ কথা কৈছে সো আমাক ৰিলেচন দি দিছে 360 ডিগ্ৰী ইকুৱেল টু 2 পাই ৰেডিয়ান 360 ডিগ্ৰী ইকুৱেল টু 2 পাই ৰেডিয়ান বুলি কৈছে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট বুলি কৈছে আৰু 1 মিনিট ইকুৱেল টু 60 সেকেন্ড বুলি কৈছে ঠিক আছে সো 360 ডিগ্ৰী ইকুৱেল টু 2 পাই ৰেডিয়ান দিয়া আছে So 1 degree equal to কিমান হ'ব 2 by 360 pi radian আমি যদি ক্যালকুলেট কৰোঁ কিমান পাম 1.745 into 10 to the minus 2 radian ক্যালকুলেটৰ মাৰিছো বা নিজে সলভ কৰিছো আনসাৰটো হয় নহয় কবা ঠিক আছে নেক্সট 1 degree equal to 60 minute এটো দিয়া আছে আৰু 1 degree equal to এটো ইমান ৰেডিয়ান আছিল নে পাই থৈছো এটো 1.745 into 10 to the minus 2 radian তাৰ মানে কি তাৰ মানে হৈছে 60 minute equal to 1.745 into 10 to the power minus 2 radian. Whole, tell 1 minute equal to ki? Yak 60 divide kori dim. 1 minute equal to 1.745 into 10 to the power minus 2 by 60 radian. Yak jodi calculate korum, ami pam 2.91 into 10 to the power minus 4 radian. Next, 1 minute equal to 60 second. Or 1 minute equal to kiman radian palu? Eto palu ne? So 2.91 into 10 to the power minus 4 radian. So 1 second equal to kiman pam 2.91 into 10 to the power minus 4 by 60 radian. Eto jodi ami calculate korum approximately kiman pam 4.85 into 10 to the power minus 6 radian. Ebo questions ahe ha calculation koiboleke die. Next ekhini saba amar physical quantities dimensional formulas are as follows. এটো কাৰ ডাইমেনশন হদিছে এটো কাৰ ডাইমেনশন হৈছে এটো কাৰ ডাইমেনশন হদিছে এটো কাৰ ডাইমেনশন হদিছে এটো কাৰ ডাইমেনশন হদিছে আমাক সো ইয়াৰ কাৰণে এখিনি ভালকে চাবা ইয়াৰ কাৰণে তোমালোকে বস্তুবোৰ চিনি পোৱা বহুত দৰকাৰী হয় সো বেলেগ বেলেগ ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন মনত ৰাখিলে সুবিধা হ'ব যেনেকৈ ফোৰ্স ডিসটেন্স পাৱাৰ সাৰফেস টেনশন ঠিক আছে জেনেৰেলি একিটাই হতে এক্সামত যদি আহে হল coefficient of viscosity ইমান নহতে এ প্ৰেছাৰ অৰ ষ্ট্ৰেছ এই বস্তুটো আহতে হল
এতিয়া নেক্সট আহিছে শেষ হ'ব হৈছে আৰু চেপ্টাৰটো শেষ কৰি দিওঁ আৰু ন এই ভিডিঅ'টোতে চেক দ্য ডাইমেনশ্যনেল কনচিষ্টেঞ্চি অফ দ্য ফলোয়িং ইকুৱেশ্যন এস্কেপ ভেলচিটি মানে কি হয় এনেকুৱা এটা ভেলচিটি যোনটো ভেলচিটি দৰকাৰ হয় এটা বস্তু আৰ্থৰ এটমস্ফিয়াৰৰ পৰা বাহিৰলৈ ওলাই গুচি যাবৰ কাৰণে যদি মই আৰ্থ বুলি কনচিডাৰ কৰোঁ বা যিকোনো এটা প্লেনেটৰ এটা বস্তু আছে তাক কিমান ভেলচিটিত মানে ইনিচিয়েল ভেলচিটি কিমান দিলে সি বাহিৰলৈ ওলাই গুচি যাব সেইটোকে কয় এস্কেপ ভেলচিটি এইটো কিমান দিয়া আছে v ইকুৱেল টু √2gm/r ইয়াক ডাইমেনশ্যনেলি চেক কৰিব কৈছে চ' এইটো কি হয় v হ'ল এইটো v হয় এইটো 2g এটা কনষ্টেণ্ট হয় হয় নে নহয় হয় নহয় এইটো হয় নে নহয় হা এই যিটো কনষ্টেণ্ট হয় নহয় গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট হয়নে অঁ তাৰ ইউনিট আছেনে নাই ঠিক আছে হ'ব v ইকুৱেল টু √2gm/r এইটো আমাক ফৰ্মুলা গিভেন আছে চ' ভিৰ ডাইমেনশ্যন কি ভেলচিটি ডিষ্টেঞ্চ বাই টাইম চ' LT-1 এতিয়া 2gm/r টু দি পাৱাৰ হাফ 2টো ডাইমেনশ্যনলেছ কনষ্টেণ্ট আমি জানোৱেই জিৰ ডাইমেনশ্যন আছে এচিলেশ্যন গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ডাইমেনশ্যন আছে তোমালোকে উলিয়াই চাবা ক'ৰ পৰা উলিয়াব জানানে F ইকুৱেল টু gm1 m2/r² পৰা উলিয়াবা চ' g ইকুৱেল টু কিমান হ'ব F ইনটু r² বাই m1 ইনটু m2 চ' ইয়াৰ পৰা ডাইমেনশ্যন উলিয়াবা আমি ইয়াৰ ডাইমেনশ্যনটো কিমান পাম m-1 L3t-2 আৰু এটা m2 কাৰণে এইডোখৰ কাৰ কাৰণে পালোঁ g কাৰণে আৰু m2 কাৰণে কিমান পাম এইটো এটা মাছ হয় m পালোঁ এই আৰটো কি হয় লেংথ হয় ৰেডিয়াছ অফ আৰ্থ যদি মই আৰ্থৰ কথা ভাবোঁ এইটো লেংথ হয় L আহিলে চ' কিমান পালোঁ L2t-2 টু দি পাৱাৰ হাফ চ' কি থাকিলে LT-1 চ' আমাৰ ৰাইট হেণ্ড চাইডে যোনটো বস্তু আছিলে তাৰ ডাইমেনশ্যন আৰু লেফ্ট হেণ্ড চাইডে যোনটো বস্তু আছিলে যাৰ যোনটো কোৱান্টিটি আছিলে তাৰ ডাইমেনশ্যন একে পালোঁনে যদি একে পালোঁ ডাইমেনশ্যন অফ লেফ্ট হেণ্ড চাইড ইকুৱেল টু ডাইমেনশ্যন অফ ৰাইট হেণ্ড চাইড চ' দিছ ইকুৱেশ্যন ইজ ডাইমেনশ্যনলি কাৰেক্ট ক্লিয়াৰ এতিয়া নেক্সট কুৱেশ্যন ফাইণ্ড দ্য ডাইমেনশ্যনছ অফ a/b ইন দ্য ইকুৱেশ্যন f ইজ ইকুৱেল টু a√x প্লাছ bt²। এই কুৱেশ্যনটোৰ পৰা a/b ডাইমেনশ্যন আমাক উলিয়াব কৈছে where f is the force য'ত f টো কি হয় এটা ফ'ৰ্চ হয় আৰু x টো ডিষ্টেঞ্চ হয় আৰু t টো কি হয় টাইম হয় চ' প্ৰথমতে এইটো যে আছে ইকুৱেশ্যনটো আছে এই কুৱেশ্যনটো একচুৱেলি কি হয় প্ৰিন্সিপল অফ হোমোজেনিটি মতে একেটা বস্তুহে প্লাছ মাইনাছ কৰিব পাৰি একে বস্তুহে প্লাছ মাইনাছ কৰিব পাৰি তাৰমানে এইটো যদি ফ'ৰ্চ হয় ইউ ফ'ৰ্চ হয় আৰু ইউ ফ'ৰ্চ হয় ঠিক আছে তাৰমানে কি এফৰ যিমান ডাইমেনশ্যন হ'ব ফ'ৰ্চৰ ডাইমেনশ্যন আৰু a√xৰ ডাইমেনশ্যন ছেইম হ'ব তাৰমানে কি এফৰ যোনটো ডাইমেনশ্যন হ'ব bt² ডাইমেনশ্যন কি হ'ব ছেইম হ'ব চ' আমি ডাইমেনশ্যন অফ a√x ইজ ইকুৱেল টু ডাইমেনশ্যন অফ f লিখিলোঁ চ' ডাইমেনশ্যন অফ a ইকুৱেল টু f বাই মানে ডাইমেনশ্যন অফ f বাই ডাইমেনশ্যন অফ √x এফৰ ডাইমেনশ্যন লিখি দিলোঁ mLT-2 এক্সৰ ডাইমেনশ্যন কিমান হ'ব L হয় এক্সটো ডিষ্টেঞ্চ হয় আৰু ৰুটৰ কাৰণে কি আহিলে মাইনাছ হ'ল প্লাছ হাফ এটা আহিলে ৰুটৰ কাৰণে হ'ল এতিয়া কি হ'ব এইটো যদি আমি চিম্প্লিফাই কৰোঁ মানে L টু দি পাৱাৰ হাফটো বা L হাফটো যদি চিম্প্লিফাই কৰোঁ কি হ'ব mL হাফ t-2 চিমিলাৰলি bt² কাৰ লগত ইকুৱেল হয় এফৰ লগত ইকুৱেল হয় মানে bt² ডাইমেনশ্যনটো কাৰ লগত ইকুৱেল হয় ফ'ৰ্চৰ ডাইমেনশ্যন অফ ইকুৱেল হয় চ' b ইকুৱেল টু ডাইমেনশ্যন অফ f বাই ডাইমেনশ্যন অফ টাইম স্কোৱাৰ চ' টাইমৰ কাৰণে ইয়াত ডাইমেনশ্যন অফ t² আহিলে আৰু ইয়াত এফৰ কাৰণে কি আহিলে mLT-2 চ' কি পালোঁগৈ আমি চিম্প্লিফাই কৰি mLT-4 আমি a ডাইমেনশ্যন পাই গ'লোঁ b ডাইমেনশ্যন পাই গ'লোঁ আমাক a/b বিচাৰিছে আমি ডিভাইড কৰি দিলেই হৈ গ'ল চ' ডাইমেনশ্যন অফ a/b এইটো a ডাইমেনশ্যন এইটো b ডাইমেনশ্যন আমি চিম্প্লিফাই কৰিলে কি পাম
LT minus 2 T square. Sorry, L minus 1/2 T square. একেৰাহে কথা কৈ আছোঁ যে জিভা ঘূৰি গৈছে এই ছাবস্ক্ৰাইব কৰি দিবা সেইকাৰণে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন এ প্লেনেট মুভছ এৰাউণ্ড দ্য ছান ইন নিয়েৰলি চাৰ্কুলাৰ অৰ্বিট ইটছ টাইম পিৰিয়ড অফ ৰিভলিউশ্যন টি ডিপেণ্ডছ অন এটা প্লেনেট ছানৰ ছাৰাউণ্ডিঙত ঘূৰি আছে চ' মই তাক টাইম পিৰিয়ডটো উলিয়াব কৈছে তাৰ টাইম পিৰিয়ডটো কাৰ ওপৰত ডিপেণ্ড কৰিব বুলি কৈছে ৰেডিয়াছ অফ দ্য অৰ্বিট যোনটো অৰ্বিটত প্লেনেটটো ঘূৰি থাকিব তাৰ ৰেডিয়াছৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে মাছ এম অন দ্য ছান এই ছানটোৰ মাছৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে আৰু গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট জি যোনটো গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট এটা আছে ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট তাৰ ওপৰত ডিপেণ্ড কৰিব আমাক কি দেখাব কৈছে চ' ডেট টি স্কোৱাৰ প্ৰপ'ৰ্চনেল টু আৰ কিউব হ'ল সেইটো আমাক দেখাব কৈছে আৰু আমাক প্ৰপ'ৰ্চনেলি কনষ্টেণ্টটো টুৱাইচ পাই ল'ব কৈছে হ'ল টুৱাইচ পাই ল'ব কৈছে আৰু ৰাইট দ্য এক্সপ্ৰেশ্যন ফৰ টি হ'ল চ' আমি টি কাৰ লগত প্ৰপ'ৰ্চনেল হ'ব আৰৰ লগত কৈ থৈছে এমৰ লগত কৈ থৈছে আৰু জি লগত মই যদি গোটেই আৰু কিমানকৈ হ'ব আমি নাজানো এইডোখৰত আমাক নাই কোৱা চ' আৰ টু দি পাৱাৰ এ এম টু দি পাৱাৰ বি জি টু দি পাৱাৰ চি চ' মোক কি হ'ব টি প্ৰপ'ৰ্চনেল টু আৰ টু দি পাৱাৰ এ এম টু দি পাৱাৰ বি জি টু দি পাৱাৰ চি প্ৰপ'ৰ্চনেল চাইনটো আঁতৰাবৰ কাৰণে এটা কনষ্টেণ্ট ইণ্ট্ৰডিউচ কৰিছোঁ কে চ' টি ইকুৱেল টু কে আৰ টু দি পাৱাৰ এ এম টু দি পাৱাৰ বি চি টু দি পাৱাৰ চি য'ত কেটো কি হয় এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট হয় এতিয়া চবৰে ডাইমেনশ্যন উলিয়াম টি ডাইমেনশ্যন টি হ'ব আৰটো কি হয় লেংথ হয় তাৰ এল হয় এমৰ ডাইমেনশ্যন কি হয় এম হয় হ'ল এতিয়া জি ডাইমেনশ্যন চাওঁ জি ডাইমেনশ্যন কি হ'ব ওলাই গ'ল অলপ আগত যোনটো উলিয়াব কৈছিলোঁ সেইটো ওলাই আছে আই হোপ তোমালোকে তেতিয়া উলিয়াই ল'লা মিলিছেনে নাই মিলা তোমালোকে চোৱা এফ আৰ স্কোৱাৰ বাই M1 M2 এফৰ কাৰণে আহিলে ML T minus 2 আৰ স্কোৱাৰ দুটা লেংথ আছে এল স্কোৱাৰ এইটো এটা M1ৰ কাৰণে M আহিলে M2ৰ কাৰণে M আহিলে যদি আমি চিম্প্লিফাই কৰোঁ M-1 L3 T minus 2 পাম ঠিক আছে এতিয়া আমি সব ইকুৱেশ্যন 1ত পুট কৰি দিম ডাইমেনশ্যনখিনি চ' এই টিটোৰ কাৰণে টি পুট কৰিলোঁ কেটোতো ডাইমেনশ্যনলেছ কনষ্টেণ্ট একো তাত নিলিখোঁ আৰৰ কাৰণে এল পুট কৰিলোঁ আৰ টু দি পাৱাৰ কি আছিলে এ চ' এল টু দি পাৱাৰ এ মাছৰ কাৰণে এম পুট কৰিলোঁ মাছৰ ওপৰত কি আছিলে বি চ' ইয়াত বি পুট কৰি দিলোঁ তাৰপিছত কি হ'ল জি কাৰণে আমি এইটো পাইছিলোঁ জি চ' M-1 L3 T minus 2 এই জি ওপৰত কি আছে চি আমি চি পুট কৰি দিলোঁ আমি ধুনীয়াকৈ গোটেইখিনি চিম্প্লিফাই কৰি আমি কি পালোঁ তোমালোকে নিজে চাবা চিম্প্লিফাই কৰি এল এ এম বি এ চিটো ভিতৰত ভৰাই দিলোঁ M-C L3C T minus 2C ভালকৈ যদি চিম্প্লিফাই কৰোঁ কি পালোঁ এল এ প্লাছ 3C কাৰণ এইটো এটা এল এইটো এটা এল দুইটা মাল্টিপ্লাই হৈছে এইটো এলৰ ওপৰত এ আছে এইটো এলৰ ওপৰত 3C আছে চ' এ টু দি পাৱাৰ এক্স প্লাছ বি টু দি পাৱাৰ চৰি এ টু দি পাৱাৰ এক্স ইনটু এ টু দি পাৱাৰ ৱাই হ'লে কি হ'ব এ টু দি পাৱাৰ এক্স প্লাছ ৱাই হ'ব নাই হ'ব চ' এম ইয়াত আছে বি ইয়াত এমৰ ওপৰত কি আছে মাইনাছ চি চ' বি মাইনাছ চি হৈ গ'ল হ'ল নে নহ'ল হ'ল ডেফিনেটলি হৈছে এতিয়া টি বেলেগ একো নাই এডোখৰ এডোখৰলৈ টি এটাও নাই ই অকলে আছে চ' টি -2c আছিলে -2c পুট কৰিলোঁ ক্লিয়াৰ চ' ইয়াত মই টি টু দি পাৱাৰ 1 আছিলে তো তাক মই এনেকৈ লিখিলোঁ যে M0 L0 T minus 1 ইজুকেল টু এমটো প্ৰথম আগত লিখি দিলোঁ এম বি মাইনাছ চি এলটো ছেকেণ্ডত লিখিলোঁ অকণ মিলাই লিখিছোঁ আৰু ধুনীয়া দেখিবলৈ এল টু দি পাৱাৰ এ প্লাছ 3c আৰু টি -2c এতিয়া আমি কি কৰিম ইকুৱেট কৰিম কম্পেয়াৰ কৰিম দুইটা ইকুৱেশ্যন মানে এ বি চি য'ত যি আছে পাৱাৰখিনি মানে ইকুৱেল কৰিম ইয়াত কি আছে এমৰ ওপৰত 0 আছে ইয়াত কি আছে বি মাইনাছ চি আছে চ' বি মাইনাছ চি কৰিলোঁ 0 ইয়াত কি আছে এলৰ ওপৰত 0 আছে ইয়াত কি আছে এলৰ ওপৰত এ প্লাছ 3c আছে চ' এ প্লাছ 3c কৰিলোঁ 0 ইয়াত কি আছে টি ওপৰত -2c ইয়াত কি আছে টি ওপৰত
1 হে আছে এইটো -1 নহয় এইটো 1 দেই টিউবত কি আছে 1 আছে সো -2c = 1 সো ইয়াৰ পৰা আমি c ভ্যালু পাই গলো -1/2 হল তো ইয়াত যদি -1/2 পুট কৰি দিওঁ a ভ্যালু পাই যাম c জেগাত যদি -1/2 পুট কৰি দিওঁ a ভ্যালু পাই যাম কিমান পালো 3/2 ইয়াত যদি c ভ্যালু পুট কৰি দিওঁ কি পাম b ভ্যালু পাই যাম b minus c b minus half so equal to কিমান পাম -half পাম so a b c তিনটা ভ্যালু আমি পাই গলো so পুট কৰি দিলো t k ইকুৱেশ্যন 1 ত পুট কৰিলো কোনটো ইকুৱেশ্যনত পুট কৰিলো a ইকুৱেশ্যন পুট কৰিলো a ইকুৱেশ্যনটোত k r to the power 3/2 m to the power -half g to the power -1/2 হল সো ইয়াৰ পৰা আমি কি পাম এনেকৈ পামনে t = ঠিক আছে বাৰু হ'ব মই এটা যদি স্কোৱাৰিং বোথ সাইড কৰোঁ নালাগে বাৰু যদি মই দুইটা সাইডে স্কোৱাৰ কৰি দিওঁ সো কি পাম t square = k square r 3/2 whole square m -1/2 whole square g -1/2 whole square পামনে so t square = k square এপিনে থাকিব r cube এটো m -1 এটো g -1 so t square = k square r cube by m -1 আৰু g -1 হলে তললে আহি যাব mg এটো মাস অফ সান আৰু গ্ৰেভিটেশনাল কনস্ট্যান্ট এই দুইটাটো কনস্ট্যান্টে হৈছে k টো কনস্ট্যান্ট বুলি আমি ইন্ট্ৰোডিউস কৰিয়ে লৈছিলো তাৰমানে কি পালো t square proportional to r cube আৰু মই কোৱেশ্চনটো দিয়া আছিল k = twice pi so ইয়াত যদি আমি twice pi পুট কৰি দিওঁ বা আমি এই ইকুৱেশ্যনটোত প্ৰথম ইকুৱেশ্যনটোত এই ইকুৱেশ্যনটোত k = যদি twice pi পুট কৰি দিওঁ তেতিয়া আমি কোনটো ইকুৱেশ্যন পাম এই ইকুৱেশ্যনটো পাই যাম দেখাই দিছো কেনেকৈ পাইছো ইমানখিনি কৰিলো যেতিয়া এটো কৰিয়ে দিওঁ ন t = twice pi r to the power 3/2 m to the power -half g to the power -half clear so twice pi মই এটো এনেকৈ লিখিব পাৰিম নে r cube m to the power -1 g to the power -1 to the power half obviously পাৰিম so twice pi r cube by mg এই হাফটো কাৰণে ৰুটৰ পৰা আহি যাব নে আহি যাব হেতু ইয়াত লিখিছো নে লিখিছো সো আমাৰ ইউনিট 1 ফিনিশড হৈ গল তিনটা লেকচাৰত আই হোপ তোমালোকে বহুত ধুনীয়াকৈ নোটছটো বনাই লৈছা সো ভিডিওটো পাৰিলে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু পাৰিলে শেয়াৰ কৰি দিবা লগৰবোৰ লগত আৰু যিমান পাৰা সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থ্যাংক ইউ বাই বাই